ইমান বেমেজালি ইমান খেলি মেলিৰ কোনো প্ৰয়োজনেই নাছিল আৰু আহিবই নালাগিছিল সেইটোৱে কথা যদি ৰাজনীতি কৰিছে তেতিয়াহ'লে ইয়াৰ পৰা অনুগ্ৰহ কৰি বিৰত থাকক এজন মানুহক ন্যায় দিবলৈ ইমানবোৰ খেল নেখেলিব এতিয়া এজন খুব চাফা মনৰ এজন সিধা মানুহ আছিল তেওঁ গতিকে বস্তুবোৰ সিধা সিধি হ'ব লাগে ইয়াত কোনে ৰাজনীতি কৰিছে কি কৰিছে সেইবোৰ বস্তু আমিও বুজি নাপাওঁ CID কাৰ্যালয়ত হাজিৰ ৰূপকমল কলিতা কিন্তু ঘটনাৰ দিনা ইয়তত থকা বাকি 7 গৰাকী সাক্ষীয়ে অসমলৈ আহি সঁচা কথাবোৰ কোৱাৰ প্ৰয়োজনবোধ কিয় নকৰিলে ইমান কোনো মানৱীয়তা নাই নেকি বুলি কৈ তন্ময় ফুকন অভিমন্যু তালুকদাৰ দেৱজ্যোতি হাজৰিকা সিদ্ধাৰ্থ বৰা পৰীক্ষিত শৰ্মা ৱাজিদ আহমেদ আৰু সুদীপ্ত চেটাৰ্জীলৈ প্ৰশ্ন গৰিমা শইকীয়া গাৰ্গৰ অহা নাই মই হেতুৱে আচৰিত হৈছো মান তেওঁলোকে জুবিন গাৰ্গক ভাল নাপাইছিল নেকি জুবিন গাৰ্গক অকল তেওঁলোকৰ পাৰ্টিটোত মানে ভিডিঅ' বা হেৰিৰ কাৰণেহে প্ৰয়োজন আছিল নেকি তেওঁলোকে ইমানখিনি মানৱীয়তা মানুহৰ নোহোৱা হৈ যাব পাৰেনে সেই মানুহজনৰ কাৰণেও সেই মানুহজনৰ ন্যায়ৰ কাৰণে তেওঁলোকে দুআষাৰ কথা ক'বহি নোৱাৰেনে যি হৈছিল সঁচা কথাটোহে ক'ব লাগে তাতনো তেওঁলোকক কোনে কি বিচাৰি আছে মুঠতে এতিয়াও মই অনুৰোধ কৰিম যে তেওঁলোকক দাবী জনাইছো যে তেওঁলোক আহক কথাখিনি কওক আৰু আমি অন্তত সঁচা কথাটো আমি যাতে জানিব পাৰো কি হৈছিল উত্তৰ লাগে কি হৈছিল কেনেকৈ হৈছিল আৰু কিয় হৈছিল সত্যৰ প্ৰকাশ পালেহে ন্যায় পাব জুবিন গাৰ্গে সেইটোৱে মোৰ যে প্ৰশ্ন আৰু মোক দিনে ৰাতিয়ে মোক বহুত কষ্ট দি আছে মই মাত্ৰ জানিব বিচাৰো মানুহজনৰ লগত কি হ'ল ইমান মৰমেৰে আমি ৰখা মানুহজন সকলোকে ইমান মৰম দিয়ে মানুহজন কিয় ইমান নেগলেক্টেড হৈ সেই সময়খিনি কষ্ট পাব লগা হ'ল সেই অভিশপ্ত দিনটোত কি হৈছিল সেই কথাটোকেই শুদ্ধকে লাগে আমাক ইমান দি থৈ যোৱা মানুহজনক আমি সিমান কোনো দিব নোৱাৰোনে প্ৰশ্ন গৰিমা শইকীয়া গাৰ্গৰ সেই মানুহজনৰ লগত কি হৈছিলে সেই কথাটোৱে শুদ্ধকে লাগে আৰু সেইটোৱে ন্যায় হ'ব তেওঁৰ প্ৰতি আৰু তাৰ বাহিৰে আমি এতিয়া কি দিব পাৰিম সেই মানুহজনক আমাক ইমান দি থৈ গ'লে সেই মানুহজনক আমি সিমান কোনো দিব নোৱাৰোনে বহুত ডিষ্ট্ৰেকশ্যন আহিছে বহুত কেছ কিবা গোটেইখন খেলি মেলিয়ে হৈ গৈছে যেন ভাৱ হৈছে এতিয়া কিন্তু তথাপিতো আমি ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে তেওঁলোকে শুদ্ধ এটা ট্ৰেকতে গোটেইখিনি কৰি আছে বুলি এতিয়াও বিশ্বাস কৰিছোঁ কিন্তু মানে যিমান সোনকালে পাৰি সিমান সোনকালে ভাল কাৰণ আমাৰ ভিতৰত একুৰা জুই চবৰে ভিতৰত জ্বলি আছে সঁচা কথাটো জানিব পাৰিলে শান্তি পাব তদন্তৰ মাজতেই শেখৰজ্যোতি গোস্বামীয়ে SITৰ সন্মুখত জুবিন গাৰ্গক বিহপান কৰোৱা হৈছিল বুলি যি বিস্ফোৰক ভাষ্য দিছিল সেই সন্দৰ্ভতো ক'লে গৰিমা শইকীয়া গাৰ্গে কিন্তু যদি এই কথাবোৰ পিছত কৈ আছে শেখৰে যদি আগৰ পৰা জানিছিলে সেই কথাখিনি প্ৰথমেই আহি সেইখিনি পুলিচক জনাব লাগিছিল বা তাতেই জনাব লাগিছিল পুলিচক এইবোৰ কথা কৈ আছে যদি সেই কথাবোৰ সত্য ৰূপণ হয় তেতিয়াহ'লেতো দোষীয়ে একদম কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগিব গতিকে সেইটোৱে কথা সেইকাৰণে তদন্তটো হোৱা উচিত আৰু যিসকল ব্যক্তি তাত সাক্ষ্য প্ৰমাণ আছিল তেওঁলোকে সহযোগিতা কৰক সেয়াই মই বিচাৰিছোঁ জুবিন গাৰ্গৰ গীতৰ ৰয়েলিটি আৰু কপিৰাইট সন্দৰ্ভতো বহুখিনি জানিব লগা আছে বুলি মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ নাই কথা পাতি আছে ময়ো সেইটো বিষয়ত জ্ঞান ল'ব লগা আছে মই কাম আৰম্ভ হৈছে আমি নিজেই প্ৰচেছ হ'ব পৰা নাই এতিয়ালৈকে কিনো হৈ গ'ল সেইটোৱে আমি বুজি পোৱা নাই গতিকে চলি থাকিব এইবোৰ কাম লাহে লাহে হ'ব ইফালে পুত্ৰবিয়োগৰ পাছত মানসিকভাৱে ভাগি পৰিছে কপিল বৰঠাকুৰ ইমান ডাঙৰ এটা শ্বক পোৱাৰ পিছত আৰু গতিকে মানসিকভাৱে তেওঁ ভাগি পৰিছে আছে মানসিকভাৱে সেয়া মানে বাকীখিনি কাম মেকানিকেলি কৰিছে তেওঁ সময়ত খাবলৈ দিছোঁ খাইছে শুৱাৰ সময়ত তেওঁ শুবলৈ গৈছে দৰৱ খাইছে বাকী আৰু চলি আছে আৰু ফেচবুকত স্বামীৰ সৈতে উঠা শেখৰখন ফটো আপলোড কৰি গৰিমা শইকীয়া গাৰ্গে লিখিছে আমি জানিব লাগিব তুমি কায়িকভাৱে নোহোৱা হৈ যোৱাৰ কাৰণ কিয় এতিয়া এটা ডাঙৰ প্ৰশ্ন এই প্ৰশ্নই দিন ৰাতি জ্বলাই ৰাখিছে মোৰ শূন্য বুকু মোক উত্তৰ লাগে ব্যুৰ ৰিপৰ্ট ND24